নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ভাল খবৰ। খবৰটি শুনি আপুনিও ভাল পাব। তো বেছি পলম নকৰি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা বিউটি বাইলিঙৰ বিয়া। হয় বন্ধুসকল, ঠিকেই শুনিছে। বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা বিউটি বাইলিঙৰ বিয়া। কইনা সাজত দেখিবলৈ পাইছে বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলিং অৰ্থাৎ চুমকি গোচাৰী। আৰু কইনা সাজত বিউটি বাক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। সঁচাকৈ কইনা সাজত বিউটি বাক খুব বেছি মৰম লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব পাৰে। বন্ধুসকল, এতিয়া আহিছোঁ ভিডিঅ'টোৰ মেইন টপিকলৈ। সঁচাকৈ বিউটি বা বিবাহ বাসত আবদ্ধ হ'ল নেকি? বন্ধুসকল, বিউটি বা ৰিয়েল লাইফত বিবাহ বাসত আবদ্ধ হোৱা নাই। এয়া এটা গানৰ বাবে কইনা সাজত দেখিবলৈ পাইছে বিউটি বাক। আৰু গানটো কালিৰ দিনত ৰিলিজ হৈছে, শুভ মুক্তি লাভ কৰিছে। গানটোৰ নাম হৈছে কইনা আমাৰ ধুনীয়া লক্ষী চন্দনৰ। এটি খুব বেছি ধুনীয়া গীত, বিয়া গীত। আপোনালোকে শুনিব পাৰিব। যোৱাকালি দিনটোত গানটো শুভ মুক্তি লাভ কৰিলে আৰু গানটোত বহুত পুৰণি অভিনেতা অভিনেত্ৰী দেখিবলৈ পাব। লগতে বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাক কইনা সাজত আপোনালোকে দেখিবলৈ পাব সেই গানটোত। আৰু যদি আপোনালোকে বিউটি বাৰ গানটো শুনিব বা চাব বিচাৰে তেতিয়াহ'লে ইউটিউবত গৈ চাৰ্চ কৰিব দৰা কইনা। প্ৰথম পৃষ্ঠাতে আপুনি বিউটি বাৰ গানটো দেখিবলৈ পাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে